এখন দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদত নামিল স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে হাজাৰ হাজাৰ ৰাইজ। নিৰ্বাচন সমাগত উন্নয়নৰ জয়ঢোল বজাই গাঁৱে গাঁৱে নেতাপানী নেতাই ভোট ভিক্ষাৰ প্ৰস্তুতি লোৱাৰ সময়তে এখন দলং বিচাৰি আন্দোলনত নামিলে গঞা ৰাইজ। এই দৃশ্য চিলাপথাৰ চিলাসুতিৰ ডিমৌ নদীৰ। নদীখনৰ চাব চেণ্টাৰ শিৱনগৰ পথত এখন দলং বিচাৰি আজি সহস্ৰাধিক লোকে উত্তাল কৰি তোলে পৰিৱেশ। হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ নো ব্ৰিজ নো ভোট, আমাক দলং লাগিবই, আমাৰ দাবী মানিবই লাগিব আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উজনি আৰু নামনি চিলাকুটি পঞ্চায়তৰ প্ৰায় 40খন গাঁৱৰ ৰাইজে অহা যোৱা কৰা এই পথত দলং নিৰ্মাণৰ বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও ৰক্ষা কৰা নাই জনপ্ৰতিনিধিসকলে। বছৰ পিছত বছৰ ছাত্ৰ ছাত্ৰীৰ ৰোগীৰ লগতে সাধাৰণ ৰাইজে পাহাৰীয়া নদীখনেৰে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে। নদীত পানী বৃদ্ধি পালে বন্ধ হৈ পৰে অহা যোৱা। আগন্তুক নিৰ্বাচনৰ আগত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি ৰাইজক সন্তুষ্টি নকৰিলে ৰাইজে ভোট বৰ্জনৰ দৰে পদক্ষেপ ল'বলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং। এই আৰ্চিয়া গাঁৱলৈকে লৈছোঁ আৰু নামনি চিলাকুটি আৰু মুখিয়াৰ পঞ্চায়তত আমি লৈছোঁ। এই কাৰ্যসূচীৰ বিষয়ে কৈছোঁ যে আমি কতদিনে আমাৰ গভৰ্ণৰ সোণোৱাল ছাৰ CM আছিলে, এই দিনৰ পৰা আমি দাবী স্মাৰকপত্ৰ দিয়া গভৰ্ণৰ ছাৰকে আমাক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ, কিন্তু গভৰ্ণৰ ছাৰৰ দিনাও আমাক সম্পূৰ্ণ কৰি নিদিলে, ৰাইজৰ দাবী মানি নলয়। আজি স্বাধীনতাৰ অত দিনৰ পিছত এই এৰিয়াত প্ৰাথমিক চিকিৎসা কেন্দ্ৰও নাই, ME স্কুল নাই, হাই স্কুল নাই। এই ল'ৰা ছোৱালী সকলো ইয়াত পাৰ হৈ ফ্ৰণ্টিয়াৰ স্কুলত যাবলগীয়া হৈ যায়। গতিকে ইমান যে দুৰ্ভাগ্যৰ কথা যে পৰীক্ষাৰ সময়তো বন্ধ হয়, তাতোতকৈ আৰু দুৰ্ভাগ্যজনক সম্পূৰ্ণ 3 মাহ 4 মাহটো বন্ধ থাকেই তেনেকৈ। গতিকে আমি এইকাৰণে ভাবিছোঁ যে এইবাৰ যদি ইলেকশ্যনৰ আগত যদি চৰকাৰে এইখন নদীত দলং এখন বনাই দিব লাগে। নদী এখন এইটো হ'ল ডিমৌ নদী, কুলি বজাৰৰ পৰা আৰম্ভ কৰি আৰ্চিয়াক হৈ পেলাই চাব চেণ্টাৰ ওলাই যায়। এইটো হ'ল আমাৰ এই সমাজৰ জীৱন মৰণৰ পথ। ইয়াত শিক্ষা, আৰ্থিক, বেপাৰ বাণিজ্য সকলো ইয়াত নিৰ্ভৰ হৈ আছে। এইখন ৰাস্তাত প্ৰায় 80-90টা গাঁৱে ইয়াত অহা যোৱা কৰিবলগীয়া হৈ যায়। প্ৰতিবাদত 3000কৈ অধিক মানুহ আহিছে আৰু বৰষুণৰ বাবে কিছুমান মানুহে আহিব পৰা নাই। আৰু যদি বৰষুণটো নাথাকিলেহেঁতেন ইয়াত 4000-10,000ৰ পপুলেশ্যন আমি টাৰ্গেট কৰা আছিলে আৰু মানুহে ওলাইও আছিলে। এই নিৰ্বাচনৰ সমাগত আগন্তুক নিৰ্বাচনৰ আগত যদি আমাক এই পকী দলংখনো যদি নিৰ্মাণ কৰি নিদিয়ে, গতিকে আমি তাৰ কাৰণে উচিত চিন্তা চৰ্চা এটা কৰিম। আমি প্ৰয়োজন সাপেক্ষে আমি ভোট বৰ্জন কৰিবলৈ সাজু আছো। দলংটো লাগিব, এইটো মোৰ লছ হৈ নাথাকিলে বেলেগৰ লছ চলি আছে যে এইটো নদী পাৰ কৰোঁতে মানে চিন্তা কৰিব নালাগে। আমাৰ এই দলংখন আৰু নামনি পঞ্চায়তৰ যিখিনি 80 পৰা 90% ৰাস্তা একেবাৰে কেঁচা, মানুহ অহা যোৱা কৰিব নোৱাৰে। আৰু ইয়াৰ কষ্ট কৰা ৰাইজে যে আমাৰ ডিমৌ নদী পাৰ হয় কিছুমান মৃত্যু মুখতো পৰিছে, আমাৰ এইটো ৰেকৰ্ড আছে ইয়াত। এনে অৱস্থাত যদি আমি থাকোঁ, আমি আগন্তুক সময়ত নিৰ্বাচনৰ সময়ত যি ব্যৱস্থা ল'ব লাগে আমি ল'ম। আৰু যদি সেই নিৰ্বাচনৰ আগে আধাৰশিলা যদি স্থাপন নকৰে, আগন্তুক 29ত যিটো নিৰ্বাচন হ'ব তেতিয়া বৃহত্তৰভাৱে ইয়াতকৈ আৰু শক্তিশালী ৰূপত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। যিটোৰ কাৰণে বহুত কষ্ট হয় ইমানবোৰ অঞ্চলৰ কাৰণে। ল'ৰা ছোৱালী সকলো স্কুললৈ যাব লাগে, যান বাহন যাব নোৱাৰে, খোজকাঢ়িও যাব নোৱাৰে। এনেকৈ পানী বহুত বাৰিষাত হয়, ঢৌ উঠি উঠি হয়, পাৰ কৰিব নোৱাৰোঁ আমি। হয়, পকী দলং বিচাৰিছোঁ। আজি ইমান বছৰ হ'ল, মা দেউতা পূৰ্বপুৰুষৰ পৰা আজি ইমান দিন হৈ গ'ল ধৰ্ণা দি আছোঁ, তথাপিও আজিলৈকে দলং হোৱাই নাই। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, দলংখন আমাৰ অতি সোনকালে লাগে